78তম পলাপাৰী ৰাস মহোৎসৱস্থলীত স্থানীয় বিদ্যালয়সমূহৰ দলীয় নৃত্য প্ৰদৰ্শন 15 দিনীয়াকৈ আয়োজিত 78তম পলাপাৰী ৰাস মহোৎসৱস্থলীত কেইবাখনো বিদ্যালয়ে দলীয় নৃত্য প্ৰদৰ্শন কৰে উক্ত বিদ্যালয়ৰ মাজতে পূব মাজিৰগাঁওস্থিত সপ্তৰ্ষি জাতীয় বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰীসকলে দলীয় নৃত্য প্ৰদৰ্শন কৰে নমস্কাৰ মোৰ নাম শ্ৰী বাবলি বৰুৱা আৰু কি গীতত তোমালোকৰ নৃত্য প্ৰদৰ্শন কৰিবা আমি প্ৰীতি ভৰা গানটোত কৰিছোঁ নামটো নমস্কাৰ মোৰ নাম শ্ৰী শিখা শৰ্মা তোমালোকৰ এই নৃত্যত কিমানজন ছাত্ৰ-ছাত্ৰী আছে 8জন আছে তোমালোকৰ শিক্ষাগুৰু কোন আছে এই নৃত্যত জুনু দাস বাইদেউ নমস্কাৰ মোৰ অতিকৈ আজি মানে ভাল লগা এটা মানে পৰিৱেশ হৈছে মোৰ স্কুলত মানে আমাৰ হয় সপ্তৰ্ষি জাতীয় বিদ্যালয় মই শিকোৱা নৃত্য মোৰ লগতে সকলো শিক্ষয়িত্ৰীয়ে সহযোগ কৰিছে বহুতে ভাল লাগিছে আগতে এই বিদ্যালয়ৰ পৰা নৃত্য প্ৰদৰ্শন কৰিছিল হয় যোৱা বছৰ কৰিছে আৰু যোৱা বছৰ বহুখিনি ভাল হোৱা বুলি কৈছে আৰু এই বছৰ আমাক নিমন্ত্ৰণ কৰিছিল আৰু আজি আমি এই পৰিৱেশন কৰিলোঁ ভাল হোৱা বুলি মানে পাইছোঁ আৰু ৰাইজৰ পৰা কেনেকুৱা লাগিছে বহুতে ভাল লাগিছে কিমানজন ছাত্ৰ-ছাত্ৰী 8জন আছিলে পলাপাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.